আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই 21তম আদিবাসী শহীদ দিৱস পালন কৰি আছো। যেহেতু আজিৰ দিনতে যোৱা 2023 8জনকৈ আদিবাসী আশা ৱৰ্কাৰ্ছ বিলাকে নিজৰ প্ৰাণ দিব লগা হৈছিল। এই প্ৰাণ দিব লগা হেতুৰ কাৰণে হৈছিল যেহেতু ডেমক্ৰেসি সিস্টেমত আদিবাসীসকলে এছটিকৰণ পাবৰ কাৰণে চৰকাৰৰ তাত গণতান্ত্ৰিক হিচাপত দাবী জনাই পেলাই 12 ঘণ্টীয়া অসম বন্ধ দিয়া হৈছিলে। তাক গণতান্ত্ৰিক হিচাপত পালন কৰা সময়তে নিৰ্দোষী আদিবাসী আশা ৱৰ্কাৰ বিলাকক আদিবাসী ছাত্ৰ সন্থাৰ ৱৰ্কাৰ বিলাকক পুলিচৰ সৈতে অসম পুলিচৰ সৈতে গুলি চালনা কৰি পেলাই একজনক তেখেতসকলে গুলি মাৰি মৃত্যুলৈ তেখেতসকলে কনভার্ট করিলে। গতিকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি দুখ পাইছো যেহেতু গণতান্ত্ৰিক আমি সকলোই মানো। আজি গণতান্ত্ৰিক হিচাপতে ভাৰত স্বাধীন হৈছিল আৰু গণতান্ত্ৰিক হিচাপতে আজি আমাৰ ভাৰতৰ সকলো এডমিনিষ্ট্ৰেশ্যন সিস্টেম বিলাক চলি আছে। তাৰ পিছতো কিন্তু অগণতান্ত্ৰিক কৰা মানুহবিলাক কিন্তু আজি চৰকাৰৰ মানুহ হয়। আজি গণতন্ত্ৰক কথাটোক আমাক বুজাব খোজে কিন্তু তেখেতসকলে যে অগণতান্ত্ৰিক কৰি আছে সেইটো কোনে ধৰিব। এইটোৰ কাৰণে বৰ্তমানৰ ৰুলিং গভৰ্ণমেণ্টক আমি ক'ব খোজো যেহেতু আদিবাসী বিলাক আজি দুখীয়া যে হৈ আছে কাৰ কাৰণত এইটো চেক কৰাৰ কাৰণে কিন্তু এটা ৰুলিং গভৰ্ণমেণ্টৰ কাম হয়। আজি দুখীয়া মানুহ আনএডুকেটেড বুজি নোপোৱা সেই মানুহক লাইনত আনিবৰ কাৰণে মেইন ষ্ট্ৰীমত আনিবৰ কাৰণে চৰকাৰৰ এটা ডাঙৰ কাম আছিলে। সেইটোক নকৰি পেলাই অগণতান্ত্ৰিক কৰাটোতো চৰকাৰে কিয় কৰি আছে এইটো চবতকৈ দুখ লগা কথা। আজি মাটিৰ ক্ষেত্ৰত কওক আজি আদিবাসীবিলাক 1886 চেপ্টাৰ 10ৰ দ্বাৰা প্ৰটেক্ট ক্লাছ বুলি কয় কিন্তু আজি সুধকচোন আদিবাসীবিলাক যুগ যুগ ধৰি থকাৰ পিছতো আজি মাটিৰ পাট্টা পাইছেনে? তেতিয়াহ'লে 1886 চেপ্টাৰ 10 তো ব্ৰিটিছৰ সময়তে পাইছিলে। তেতিয়াহ'লে ভাৰত চৰকাৰ আমাক কি দিলে? ব্ৰিটিছে তো কমসে কম প্ৰটেক্টেড ক্লাছ হিচাপত 1886 চেপ্টাৰ 10 দিছিলে কিন্তু আজি ভাৰত স্বাধীন হোৱাৰ পিছতে ভাৰত চৰকাৰে আদিবাসীক কি দিছে এটা আমাৰ দেখক। এই কেইদিনমান আগত আমাক এটা আদিবাসী একৰ্ড দিছে 2022 15 ছেপ্টেম্বৰত আমাক আদিবাসী একৰ্ড দিছে। একৰ্ডটো কৰাই দিছে ঠিকে কিন্তু ইমপ্লিমেণ্টেশ্যনত কিয় ইমান লেহমিয়া? আজি 1000 কোটি টকা দি পেলাই আদিবাসীক অসমত ডেভেলপ কৰাৰ এটা ডাঙৰ পৰিকল্পনা বুলি কৈছে। এইটো ভাল পাইছো, ৱেলকাম জনাইছো। তাৰপিছত কিন্তু আজি 2 বছৰ পাৰ হৈ গ'ল স্কিম এতিয়ালৈকে কিয় ৰিলিজ দিব পৰা নাই? কি কাৰণত? আৰু যিটো এডমিনিষ্ট্ৰেশ্যন চিষ্টেম বনাইছে আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল সেইটো একেবাৰে মানে কি কম কাউন্সিল পাইছো এইটো ৱেলকাম কৰিছো কিন্তু যিটো চিষ্টেম হয় সেইটো কিন্তু গ্ৰহণযোগ্য নহয় নিচিনা লাগে। কাৰণ এইটো আৰু আপলিপমেণ্ট হ'ব লাগে কাৰণ 2 বছৰ পাৰ হৈ গ'ল একো কাম হোৱা নাই। এইটোৰ কাৰণে আমি চৰকাৰক দাবী কৰিব খোজো AWDC দি পেলাই আদিবাসী ডেভেলপমেণ্ট কাউন্সিলক দি পেলাই মানে যিটো ৰেছপনচিবিলিটিৰ পৰা ছাইড কাটিলে নহ'ব। আমাক এটাই লাগে আদিবাসী এছটিকৰণ। আজি আদিবাসীক যদি এছটি নিদিয়ে কোনো ডেভেলপ নহ'ব। মিছা কথা একদম প্ৰমাণ হ'ল। কাৰণ মাটি পাব লাগিলে আমাৰ প্ৰটেক্টেড ক্লাছ হিচাপত আমাৰ মাটিয়ে নাই। আজি মণ্ডলত কোন আছে? আমাৰ আদিবাসীতে এটা মণ্ডল নাই, এটা মুহুৰীও নাই। তেতিয়াহ'লে এই মাটিবিলাক আমাৰ আদিবাসীবিলাক কেনেকুৱা পাব? আজি বাগানত যুগ যুগ ধৰি আছে। তাৰ পিছতো 2014ত পল্লৱ লোচন দাসে কৈছিল বাগানত থকা মানুহবিলাকে মাটিৰ পাট্টা পাব। ভুটিয়াচাং বাগানৰ মানুহ মাটিৰ পাট্টা পাইছেনে? সোধকচোন কিয় পোৱা নাই? 2014ত কোৱাৰ পিছত আজি 2024 হ'ল এজনো পোৱা নাই। তেতিয়াহ'লে দুখৰ কথা হয় নে নহয়? আজি যদি জাল জাঙাল জামিন লগত থকা আদিবাসী যদি মাটি নাপায় তেতিয়াহ'লে কিহৰ আদিবাসী? লগতে কাষ্ট চাৰ্টিফিকেট পৰিচয় দিয়াটো খেলি মেলি কৰাৰ চৰকাৰৰ এটা ষড়যন্ত্ৰ। কোনোবা এটা জাতি নিজৰ জাতিৰ নামত জীয়াই থকাটো কিবা বেয়া হ'ল নেকি? অসমীয়া হিচাপত জীয়াই থকাটো কিবা বেয়া হয় নেকি? আদিবাসী হিচাপত জীয়াই থকাটো কিবা বেয়া হ'ল নেকি? তাৰ পিছতো আদিবাসীত আমি ইমান জনগোষ্ঠী আছো ওৰাং মুণ্ডা চান্তাল খাৰিয়া উৰিয়া চাওৰা পৰ্জা ভূমিজ বাঢ়াই সিহঁতকে পৰ্জা ভূমিজ বাঢ়াই হিচাপত কিয় থাকিব নিদিয়ে? কিয় জবৰদস্তি চাহ জনগোষ্ঠীত ভৰাই পেলাই শেষ কৰি দিয়ে কিয়? আৰু আজি চাহ জনগোষ্ঠীৰ নামত ফাণ্ড আহে কিন্তু সেই ফাণ্ডটো যে বেলেগত গুচি যায়। আজি চাহ জনগোষ্ঠীৰ নামত কোটা আহে, ডক্টৰৰ কোটা আহে, হায়াৰ ষ্টাডিজৰ কোটা আহে। এই কোটাত পাইছেনে আমাৰ মানুহ? কিয় নাপায়? তাততো দেখা পাওঁ কোনোবা যিবিলাক কোটাত নপৰে ক্ৰাইটেৰিয়াত নপৰে সেই মানুহবিলাক পাই আছে। কিয়? কাৰণ যিটো এপ্ৰিভিয়েশ্যন হয় চাহ জনগোষ্ঠী টোটেল ভুল, টোটেল ৰং। আৰু যি চাহ জনগোষ্ঠী জাতীয় সন্মিলন যিকেইটা আইডেণ্টিফাই বা যিকেইটা জাষ্টিফাই কৰে বা যিবিলাকে নিৰীক্ষা পৰীক্ষা কৰে তেখেতসকলৰ ওপৰতো সেইটো নলেজত নাই। কাৰণ বাগানত যি মানুহ কাম কৰে বাগানত থকা মানুহ ক'বই লাগিব ভাই
তাত জাতিৰ কথাটো আহি নপৰে গতিকে তাতো চৰকাৰে গাফিলতি কৰি আছে একদম সৰু কাম নিজৰ জাতিত আইডেন্টিফাই কৰি দিয়াৰ কাৰণে চৰকাৰে অতি সোনকালে কৰি দিব লাগিছিল আজি আমি ওৰাং মুণ্ডা চান্তাল খেৰীয়া হিচাপত জীয়াই থাকিব খুজিছো এইটো দিয়াত কি যায় চৰকাৰৰ কি লছ হয় আজি কোনোবা কোচ মানুহ কোচ হিচাপত জীয়াই থাকব নে বেলেগ বড়ো হিচাপত জীয়াই থাকব কওকচোন এটা বড়ো মানুহক আপুনি বড়ো হিচাপতে জীয়াই থাকিব দিব লাগিব না এই বড়ো মানুহক আপুনি অসমীয়া হিচাপত থাক বুলি ক'লেতো নহ'ব না ঠিক তেনেকে আদিবাসীক আমাক আদিবাসী হিচাপত জীয়াই থাকিব দিব লাগে আজি সিটোৰ কাৰণে আইডেন্টিটি এছটি মানে কি আইডেন্টিটি আমাৰ আইডেন্টিটি ক্ৰাইচিছ হৈছে আমাৰ আইডেন্টিটি খতম কৰা হৈছে আইডেন্টিটি যদি নাথাকে তেতিয়াহ'লে পলিটিকেল ৰাইটছ এডুকেশ্যনেল ৰাইটছ তাৰপিছত ইকনমিক ৰাইটছ ক'ত পাব নাপায় সেইকাৰণে আজি আমাৰ আদিবাসীবিলাক দুখীয়া তাৰপিছত চৰকাৰে ক'লে হ'ব নেকি আদিবাসীবিলাক দুখীয়া হয় মদ খোৱা হয় চৰকাৰে কওক না কোন মানুহ মদ নাখায় কোনে নাখায় মদ এই বিয়েৰ বাৰবিলাক গুৱাহাটীত আছে যে ডিস্কো বাৰবিলাক আছে কি আদিবাসী নাচিব যায় নেকি কওকচোন তাত কিমান হাজাৰ হাজাৰ দামৰ মাল খায় দাৰু খায় কিন্তু আদিবাসীবিলাক সাধাৰণ গাঁৱলীয়া মদ খাই দিয়ে সেইটোৱে বদনাম দি দিয়ে আৰু কয় আদিবাসীবিলাক মদ খোৱা জাতি আৰে ভাই আদিবাসীক একবাৰ পাৱাৰটো দিয়ক না আদিবাসীৰ ৰাইটটো দিয়ক আপোনালোকে কিয় এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰি ৰাখিছে এৰিয়া ৰেষ্ট্ৰিকশ্যনটো উঠাই দিয়ক আমিতো অলৰেডি ট্ৰাইবেল ভাৰতৰ সংবিধান একৰ্ডিং টু RGI ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়া হিচাপত আমি ট্ৰাইবেল হয় কিন্তু আমাক আপোনালোকে এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰি পেলাই কিয় নন ট্ৰাইবেল বনাই ৰাখিছে সেইটো কওক কাৰণ ব্ৰিটিছ থকা সময়ত আমাৰ আদিবাসীবিলাক অসমতো ট্ৰাইবেলে আছিল সেইটোৰ কাৰণে গোসাইগাঁৱত কি চান্তাল পাৰগানা আছিল সেইটো আপোনালোকে কিয় শেষ কৰাই দিছে এইটোৰ কাৰণে আমি ক'ব খোজো চৰকাৰক সঁচাকে আদিবাসীৰ কাৰণে যদি কাম কৰিব খুজি আছে তেতিয়াহ'লে আদিবাসীক ST দিলেহে আদিবাসী জাতিটো বাচিব ভাষা বাচিব আদিবাসীৰ সম্পত্তি বাচিব আদিবাসীৰ মা ল'ৰা ছোৱালী বাচিব নহ'লে কিন্তু আদিবাসীৰ বাচাৰ একো ৰাস্তাই দেখা পোৱা নাই কাৰণ পইচা পাতিটো আজি ভাৰত স্বাধীন হোৱাৰ